আপোনালোকে বাৰু এটা কথা জানেনে, যি অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ হয় সেই অঞ্চলত যদি মৌ পালন কৰা হয় তেন্তে সেই অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ যথেষ্ট পৰিমাণে হ্ৰাস পায়। কিমান দূৰ সত্য নাজানো, যেতিয়া মৌমাখিয়ে মানুহৰ শৰীৰত বিন্ধে সেই মৌমাখিৰ পৰা নিৰ্গত হোৱা বিষে মানুহৰ শৰীৰত কেঞ্চাৰ প্ৰতিৰোধক হিচাপে কাম কৰে বুলি আজি কিছুদিনৰ আগতে এটা ভিডিঅ'ৰ জৰিয়তে পাইছিলোঁ। যদি এনেকুৱা ধৰণৰ অভিজ্ঞতা বা তথ্য আছে আপোনালোকেও মন্তব্য আগবঢ়াবচোন। নমস্কাৰ। আজি বিশ্ব মৌমাখি দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি মৌ পালনৰ বিষয়ে পুনৰ ভিডিঅ' মাধ্যমেৰে কিছু তথ্য। এইখিনিতে এটা কথা জনাই থওঁ, কোনো ব্যক্তিয়ে খাটি মৌৰ ৰস অথবা মৌ পালনৰ বাবে মৌ বাকচ বা বাকচৰ সৈতে মৌ কলনী ল'ব বিচাৰে নেকি, তেন্তে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰৰ সৈতে যোগাযোগ কৰিবচোন। একোটা পোহনীয়া মৌবাহত 3 শ্ৰেণীৰ মৌমাখি থাকে। প্ৰথমতে ৰাণী, দ্বিতীয়তে মতা মহ, তৃতীয়তে কৰ্মী মহ। সদ্যহতে একোটা মৌবাহ বা কলনীত এগৰাকী মাত্ৰ ৰাণী থাকে। এই ৰাণীগৰাকী সাধাৰণ কৰ্মী মহ আৰু মতা মহতকৈ আকাৰত ডাঙৰ থাকে। মতা মহসমূহ সাধাৰণ কৰ্মী মহতকৈও ডাঙৰ থাকে। এই ভিডিঅ' ক্লিপটোত দেখিবলৈ পোৱা আন মৌমাখিসমূহতকৈ আকাৰত ডাঙৰ এই মৌজনীয়ে হৈছে ৰাণী। এটা বাহত এগৰাকী মাত্ৰ ৰাণী থাকে। কিন্তু এইখিনিতে আৰু এটা কথা কৈ থওঁ, প্ৰতি বছৰে মাৰ্চ, এপ্ৰিল আৰু ছেপ্টেম্বৰ, অক্টোবৰ মাহত সদ্যহতে নতুন ৰাণীৰ জন্ম হয়। একোটা 4-5 হাজাৰ থকা মৌ কলনীত বা মৌবাহত 4-5 গৰাকী বা তাতোধিক ৰাণীৰ জন্ম হয়। প্ৰতিগৰাকী ৰাণীয়ে কিছু সংখ্যক মৌমাখি লৈ অন্য ঠাইলৈ গুচি যায়, যাৰ ফলস্বৰূপে মৌমাখি বাহটো বা মৌ কলনীটো যথেষ্ট দুৰ্বল হৈ পৰে, যিহেতু এটা কলনী বা এটা মৌবাহত এগৰাকী মাত্ৰ ৰাণীহে থাকে। ভিডিঅ'টিত দেখা এই মৌচাকখনৰ একেবাৰে তলৰ কক্ষটো দেখিছে নহয়, এই কক্ষটোৱে হৈছে ৰাণী কক্ষ। একোজনী ৰাণীৰ সৃষ্টি হ'বলৈ প্ৰায় 15 দিন সময় লাগে। গতিকে মাৰ্চ, এপ্ৰিল বা ছেপ্টেম্বৰ, অক্টোবৰত বিষয়টো লক্ষ্য কৰি এই চাকখন অন্য বাকচলৈ নি মৌবাহ বৃদ্ধি কৰিব পাৰি। মৌ চাকখন চাই সাধাৰণভাৱে ৰাণী, মতা মৌ, কৰ্মী মৌ চিনাক্তকৰণ কৰিব পাৰি। সদ্যহতে যিটো ডাঙৰ কক্ষ থাকে সেইটো হ'ল ৰাণী কক্ষ, আৰু এই যে ওখ ওখ কণীবোৰ দেখিছে বা কক্ষবোৰ দেখিছে সেয়া হ'ল মতা মহ। মতা মহৰ আকাৰ সদ্যহতে কৰ্মী মহতকৈ কিছু ডাঙৰ আৰু ক'লা হয়। এই ভিডিঅ'ত দেখিবলৈ পোৱা এই ক'লা ডাঙৰসমূহেই হৈছে মতা মহ, আৰু যিবোৰ চাপ কণী দেখিছে বা কক্ষ দেখিছে সেয়া হ'ব কৰ্মী মহ। একোটা মৌবাহ বা কলনীত প্ৰয়োজনতকৈ বেছিকৈ যদি মতা মহৰ সংখ্যাটো থাকে তেতিয়া কেতিয়াও সেই বাহটোৱে সঠিক দিশত শ্ৰীবৃদ্ধি হ'ব নোৱাৰে। সেয়েহে কণী অৱস্থাতে চিনাক্তকৰণ কৰি মতা মহ উৎপত্তি বা সৃষ্টি হ'ব পৰা সম্ভাৱ্য সেই চাকখন তাৰ পৰা আঁতৰাই দিব লাগে। এয়াই আছিল মোৰ মৌ পালনৰ বিষয়ে সীমিত অভিজ্ঞতাৰ সীমিত তথ্য। আন 10জনে উপকৃত হ'ব পৰাকৈ অভিজ্ঞসকলে আৰু অধিক তথ্য মন্তব্যৰ জৰিয়তে সংযোগ কৰিব বুলি আশা থাকিল। ধন্যবাদ।